আৰু মঞ্জুলা ৰাভাই যেতিয়া চেংচন কৰিছে বুলি শুনিছোঁ, আকৌ স্মিতা ৰয়ে বোলে কেঞ্চেল কৰিছে। ইয়াৰ পৰা লৈ কেনে একদম পুৰা ভললৈকে আমি নিজে কাটি দি আহিছোঁ, আমাৰ নিজা খৰচ। GMCটো একো কৰাই নাই। 5 বছৰ নহয়, আজি এইটো ৰাস্তা জন্ম হোৱাৰ পিছৰ পৰা একবাৰে আহিছে। গুৱাহাটী সমষ্টিৰ যিসমূহ ৱাৰ্ড আছে আৰু সেই ৱাৰ্ডসমূহত কেনেধৰণে উন্নয়ন হৈছে। নলা নিষ্কাশনৰ নামত কোটি কোটি টকা আবণ্টন দিয়ে বা নলা নিষ্কাশনৰ নামত GMCয়ে কোটি টকা খৰচ কৰি আছে, কিন্তু সঁচাকৈ প্ৰকৃত অৰ্থত GMCয়ে এই নলাসমূহ নিষ্কাশন কৰিবলৈ সক্ষম হৈছে নে নাই। এই মুহূৰ্তত যিটো মই এটা স্থানত আছোঁ, গুৱাহাটী মহানগৰ যিটো শংকৰ নগৰ, লালগলেশ্বৰ যিটো শংকৰ নগৰ পথ আছে আৰু তাত আছোঁ। আৰু মই দৃশ্যটো প্ৰথমতে দেখুৱাম। মোৰ লগত যিটো সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে, প্ৰভাত কিছু মই দেখুৱাবলৈ চেষ্টা কৰিম। এই নলা আচলতে পানী ওলাই যাব পৰা ব্যৱস্থা এই মুহূৰ্তত নাই, আৰু নলাটো তেওঁলোকে নিৰ্মাণৰ ক্ষেত্ৰত GMC যিগৰাকী ইয়াৰ ৱাৰ্ডত আছে, সদস্য আছে, পাৰীক্ষত আছে, সেই পাৰীক্ষতগৰাকীয়ে কিন্তু এই ৱাৰ্ডৰ পাৰীক্ষতগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আছে। আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিম, কাৰণ এই ৱাৰ্ডত যিহেতু নলাসমূহ, যিবোৰ নলা আছে গুৱাহাটী মহানগৰী বিভিন্ন প্ৰান্তত থকা নলাসমূহ নিষ্কাশনৰ নামত কিন্তু GMCয়ে কোটি কোটি টকা আবণ্টন দি আছে আৰু কোটি কোটি টকা খৰচ কৰি আছে। ঠিক একেদৰে এই ৱাৰ্ডসমূহৰ যিবোৰ নলা আছে, সেই নলা নিষ্কাশনৰ বাবেও তেওঁলোকে ধন দিছে, আৰু সেই পাৰীক্ষতগৰাকীয়ে যাতে এই নলাসমূহ নিষ্কাশনৰ কাম হাতত লয় তাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো নিজা খৰচত আপোনালোকে কৰি আছে? নিজা খৰচ কৰিছোঁ আমি। আচলতে এই ৱাৰ্ডৰ যিগৰাকী পাৰীক্ষতগৰাকী কোন? আমাৰ কাউন্সিলৰ হৈছে মঞ্জুলা ৰাভা আছিলে, তেখেতে আছিলে 25 নম্বৰ ৱাৰ্ডৰ। কিন্তু আমি শুনিলোঁ যেতিয়া সেই ৱাৰ্ড কেঞ্চেল হৈ কিনে এতিয়া 22 নম্বৰ ৱাৰ্ড হৈছে, আৰু 22 নম্বৰ ৱাৰ্ডত আছে আপোনাৰ স্মিতা ৰয়। তেখেতক ফোন কৰিলোঁ, তেখেত কোনোদিন ফোন নধৰে, আজিলৈকে অহাও নাই। আৰু মঞ্জুলা ৰাভাই যেতিয়া চেংচন কৰিছে বুলি শুনিছোঁ, আকৌ স্মিতা ৰয়ে বোলে কেঞ্চেল কৰিছে। গতিকে আমি গৈছিলোঁ অফিচলৈ, গৈছিলোঁ যে আমাক হেৰি কৰিব লাগে, আমাৰ তাৰমানে এই প্ৰুফটো দিব লাগে যে কোনে কেঞ্চেল কৰিছে আৰু কোনে আগতে হেৰি কৰিছিলে। কিন্তু আমাৰ এজনী মানুহে ক'লে যে নাই, আমি ওলাই দিম, কাগজ ওলাই দিম। আজিলৈকে 1.5 মাহ হৈ গ'ল, কাগজ আজিলৈকে দিব পৰা নাই। আমি গ'লোঁ, যোৱাৰ পিছত ছাৰৰ লগত কথা পাতিম বুলি ভাবিলোঁ, কিন্তু ছাৰক লগে নাপালোঁ। কিমান বছৰ হ'ল এইটো নলা নিষ্কাশন নকৰা বা এই নলাটো সঠিকভাৱে? আজিলৈকে GMCৰ মানুহ এদিন মাত্ৰ আহিছিল, কিবা কাৰণত আহিছিল, আহি কিনে অলপ মানে পানী চানী অলপ আছিলে, অলপ চাফা কৰি কিনে গুচি গ'ল। আজি 5 বছৰৰ মূৰত এদিন। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি চাগে ইয়াৰে বাসিন্দা হয়। এই GMCয়ে যিবোৰ কথা কৈ থাকে, নলা নিষ্কাশনৰ নামত কোটি কোটি টকা আবণ্টন দিয়াৰ কথা কৈছে, আৰু GMCয়ে ইতিমধ্যে কৈছে যে নলাসমূহ নিষ্কাশন কৰা হৈছে, ভালকৈ পৰিষ্কাৰ কৰা হৈছে, আৰু যিটো কৃত্ৰিম বানৰ সমস্যা থাকে তাৰ পৰা মুক্ত কৰাৰ কথা কয়। কিন্তু এই নলাটো আপোনালোকে এই স্থানত আছে যিহেতু, নলাটোৰ ক্ষেত্ৰত আজিলৈকে পাৰীক্ষতগৰাকীয়ে একো ব্যৱস্থা কিয় কৰা নাই? কৰা নাই। আমি এতিয়া তেখেতক মাতিছিলোঁ, মাতি কেনে তেখেতক চব বস্তুবোৰ দেখাইছিলোঁ, দেখাৰ পিছতো কৰা নাই। আমি নিজে JCB আনি কেনে ইয়াৰ পৰা লৈ কেনে একদম পুৰা ভললৈকে আমি নিজে কাটি দি আহিছোঁ, আমাৰ নিজা খৰচ, নিজা ৰাজহুৱা খৰচ দি কেনে আমি এইবিলাক কৰিছোঁ। আজিৰ ডেটতো আমি নিজে বনাই আছোঁ ৰাস্তা, নিজে ড্ৰেইন চাফা কৰি আছোঁ। কিন্তু আমাৰ এইটো অঞ্চলটোত কিমান টকা আপোনাৰ এই আৰ্বেন টেক্স, যিবিলাক টেক্স পে' কৰি আছোঁ আমি, GMC টেক্স পে' কৰি আছোঁ, কিন্তু আমাৰ সেইটোৰ পৰা বিপদে আমি কোনো ফেচিলিটি নাপাওঁ। ইয়াতে ফেচিলিটি ডাইৰেক্টে অফ। কোনোবা শুনা পাওঁ যে কোনোবা বোলে এইটো পাছ কৰিছে, আকৌ কোনোবা শুনা পাওঁ যে এইটো কেঞ্চেল কৰিছে। এটা কথা মই যদি কওঁ, এই সমষ্টিটো পশ্চিম গুৱাহাটী সমষ্টিত আছিলে, ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ পাছত এই দিছপুৰ সমষ্টিলৈ আহিছে। এতিয়া এই ৰাস্তাটো কিমান দিন হ'ল যে ৰাস্তাটো বনাই দিয়া নাই? এই যিটো ৰাস্তা ইতিমধ্যে দেখা পোৱা গৈছে, এইটো ৰাস্তাত কেতিয়াও অহাই নাই। এইটো আমি নিজে বনাই আছোঁ। আজি এইটো ৰাস্তাটো অলপ ঠাই নহয়, এইটো নাই কৰি আপোনাৰ 16-17 ফুট কৰি আমি এইটো ফিল আপ কৰি আহিছোঁ। 16-17 ফুট কৰি কেনে এইবোৰ জাগা চব টোটেলি এইটো বিল আছিল। এটা নিৰ্বাচনৰ সময়ত চব আহিছে, পাৰীক্ষৰে হওক বা বিধায়ক হওক, আহি কেনে চাই কেনে গুচি যায়, বাছ এই আপোনালোকক হৈ যাব। 2024-ত কৈছিলে যে গোটেই শংকৰ নগৰত পূৰা 22টা বাইলাইন আছে, 22টা বাইলাইনে কমপ্লিট হ'ব, কিন্তু আজিলৈকে কোনো কামেই হোৱা নাই। 2 নম্বৰ বাইলাইনটো কাম কৰিছে এইটো GMCৰ পৰা 108 মিটাৰ 110 মিটাৰলৈকে, আৰু 8 নম্বৰ বাইলাইনটো কৰিছে 108 মিটাৰ না 10 মিটাৰলৈকে কৰিছে। ইমানখিনিয়ে কাম। কি ক'ব GMCক? কি ক'ব GMCয়ে? কিন্তু কোটি টকা আবণ্টন দি আছে। GMCটো একো কৰাই নাই। GMCটো আজিলৈকে এটা এনেকুৱা মানুহ পঠোৱা নাই যে এইবিলাক ড্ৰেইনটো যেনেকুৱা আমি নিজে হাতে দি কেনে কৰি আছোঁ, এইবিলাক গোটেইখিনি যিমান জাবৰ উঠাব লাগে GMC আহি কেনে কি কৰিছে, ঘাঁহ উঠাই দি আছে, প্লাষ্টিক উঠাই দি কেনে বাচ্চাটো গুচি যাইছে। দাদা, এইটো ডিপটো কৰক, একদিনে আহা।
মানে 5 বছৰ নহয়, আজি এইটো ৰাস্তা জন্ম হোৱাৰ পিছৰ পৰা একবাৰে আহিছে, এটা দিনেই আহিছে, ৰাস্তাটো জন্ম হোৱাৰ পাছত এদিনে। কোন আহিছিলে সেইগৰাকী? সেয়া মঞ্জুলা ৰাভা আহিছিলে, কৰি দিম আপোনালোকক গোটেইখিনি বাছ। আৰু GMC তৰফৰ পৰা একবাৰ নালা চাফা কৰিবৰ কাৰণে এইটো আমি কমপ্লেইন দিয়াতে পঠাইছিলে একবাৰ মাছ দি কেনে। তেতিয়া তেখেতক মই ক'লোঁ যে আপোনাৰ এই শংকৰনগৰ যদি আমি কওঁ কিমানমান পৰিয়াল আছে? এইটো আন্দাজত মই ক'ব যাওঁ নাই কৰিও কমচে কম আপোনাৰ 3,000 পৰা 4,000 ঘৰ ওপৰত হ'ব। 3-4 হাজাৰ পৰিয়ালৰ আছে। 22টা বাইলেন আপুনি এতিয়া আন্দাজ কৰি ল'ব যে কিমান হ'ব। কৃত্ৰিম বানৰ সমস্যাটোত আছে নে নাই? কৃত্ৰিম বান মানে এই আমি ড্ৰেইন চেন চাফা কৰি ৰাখোঁ কাৰণে ডাইৰেক্ট আমাৰ ৰাস্তাত কেতিয়াবা হৈ যায়, অলপ উঠি যায়, আকৌ নামি যায় লগে লগে। কিয় তেতিয়া আমি নিজে ড্ৰেইন কোদালি লৈকে আমি নিজে নামি যাওঁ। তেতিয়া আপুনি ৰাস্তাৰ পৰা কোনটো লেবাৰ পাব তেতিয়া বাৰিষাৰ টাইমত? আমি নিজে নামি যাওঁ। মই গুৱাহাটী পৌৰ নিগমৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক এবাৰ দেখুৱাম। তেওঁলোকে সংবাদমেল দিছে, কোটি টকা আবণ্টনৰ কথা কৈছে, প্ৰতিটো ৱাৰ্ডত ধন আবণ্টন দিয়াৰ কথা কৈছে, নলাসমূহ নিষ্কাশনৰ কথা কৈছে। কিন্তু এই নলাটো যদি এবাৰ চাই GMCৰ যিসকল বিষয়ববীয়া আছে, যিসকল GMC কৰ্মচাৰী আছে, যিসকল GMC পাৰিষদ আছে, এই গুৱাহাটী মহানগৰীৰ যিসকল পাৰিষদ, এই ৱাৰ্ডৰ 25 নম্বৰ ৱাৰ্ডৰ যিগৰাকী পাৰিষদ আছে তেওঁ হয়তো এই নলাটো এবাৰ চাওক আৰু এয়া নিজৰ ধনেৰে, এতিয়া ইয়াত থকা স্থানীয় লোকে নিজৰ পকেটৰ ধন ভাঙি তেওঁলোকে নলা নিষ্কাশন কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে খোদ গুৱাহাটী মহানগৰত, যিখন মহানগৰীৰ কথা তেওঁলোকে কৈ আছে, যিখন স্মাৰ্ট চিটিৰ কথা কৈ থাকে, যিখন স্মাৰ্ট চিটি গঢ় দিয়াৰ কথা কয়, যিখন কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ কথা কয়, কিন্তু সেইখন গুৱাহাটী মহানগৰীত আজিৰ দিনটোতো মহানগৰবাসীয়ে নিজৰ পকেটৰ ধন ভাঙি তেওঁলোকে নলা পৰিষ্কাৰ কৰিব লগা হৈছে, নলা নিৰ্মাণ কৰিব লগা হৈছে। ইয়াতকৈ হয়তো দুৰ্ভাগ্য কথা একো নাই। ঠিক একেদৰে যদি কওঁ, এই ৰাস্তাটো মই যিটো ৰাস্তাত আছোঁ, এই ৰাস্তাটো যদি আপুনি চাই এবাৰ, এই ৰাস্তাটো নিৰ্মাণ নকৰা আজি তেওঁলোকে কৈছে যে এবাৰেই এগৰাকী, এই ৰাস্তাটো হোৱাৰ পাছত এগৰাকীয়ে ইয়াত জনপ্ৰতিনিধি আহিছিলে আৰু তাৰপিছত কোনো আহি পোৱা নাই। আৰু সেইকাৰণে এই ৰাস্তাটো যদি আপুনি চাই, ৰাস্তাত কিন্তু তেওঁলোকৰ বাহন কোনো কাৰণে সোমাব নোৱাৰিব, তেওঁলোকৰ বাহন ইয়াত কোনো আহিব নোৱাৰিব। সেইটো সঁচা কথা। এই মুহূৰ্তত আমি যিহেতু কৈছোঁ যে এই পথছোৱা শংকৰনগৰ, যিহেতু লাল গণেশৰ এই শংকৰনগৰত উপস্থিত আছোঁ আৰু শংকৰনগৰ এই পথছোৱাত ইতিমধ্যে আমি যদি দেখাওঁ, এই শংকৰনগৰৰ যিটো বাইলেন আছে, এই বাইলেনত ইতিমধ্যে যিকেইটা বাইলেন আছে, মই বাইলেনটোৰ নামটো কি আপোনালোকে যিটো বাইলেন? 3A নেতাজী পথ। বাইলেন 3A নেতাজী পথ। আৰু এই পথছোৱাত ইতিমধ্যে এনে দুৰৱস্থা ভুগিছে। এতিয়া GMCয়ে পৰৱৰ্তী সময়ত এই নলাটো নিষ্কাশনৰ ক্ষেত্ৰত বা নলা নিৰ্মাণৰ ক্ষেত্ৰত যিহেতু নিৰ্বাচনো আহি আছে, তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।